যেতিয়া প্ৰথম আহে আহিবা গাড়ীৰ পৰাই চিঞৰে এই কছাৰী সিদিনা হোটেলত আহে দাদাই গোটেই হোটেলখন তাৰমানে ফ্ৰী আৰু সেইখন মোৰ হোটেল হৈ নাথাকে সেইখন মানে ৰাজহুৱা আৰু তেখেতে দাদাই পে'মেণ্ট কৰে বাকী সকলোৱে খায় 5,000 পাই মই পিছদিনাই এটা টিভি কিনি আনিছিলোঁ সেই টিভিটো দি দাদাৰ নামেৰে আমি টিভিটো চাইছিলোঁ সদায় এতিয়া বাৰু সেই দাদাই দিয়াৰ কাৰণে মই বিক্ৰী কৰি দিয়া নাই ধুনীয়াকৈ ৰাখি থৈ দিছোঁ সংৰক্ষণ কৰি দিছোঁ এনেকুৱা পুৰিটো বেলোঁতে ক'ৰবাত এটা কোন ক'ৰবাত চুক এটা বেলেগত এটা চুক বেলেগ ফালে যায় পুৰিখন বনাই চবেই খাব লাগিব কিন্তু মই পুৰিটো বনাইছোঁ চবেই খাব লাগিব কাৰণ পুৰিখন দেখাই চোৱা বোলে শদিয়াৰ পৰা ধুবুৰীলৈ পুৰি কোনে খাবি কিন্তু চবেই খাব লাগিব তেখেত তেনেকুৱা ধৰণৰ তাৰপিছত নহয় এইটো হ'ল চবেই খা হ'ল নাই তই খালি নাই তই পালি নাই এনেকুৱা ধৰণৰ কিছুমানে মই নাপালোঁ আকৌ বনাব আকৌ যেতিয়া বনাওঁতে কৰি আকৌ বেকা বিকি হওঁতে চাইনা পুৰি মই আজিৰ পৰা তোক কছাৰী ক'লোঁ কছাৰী নাম দিলোঁ তোক আজিৰ পৰা কছাৰী যেতিয়া আহিলোঁ কছাৰী হোটেল এই কছাৰী দোকানলৈ যাওঁ কছাৰী হোটেল যাওঁ যেতিয়া হ'লেও ফোন কৰে তেখেতে কেতিয়া মন গ'লে ফোন কৰি দিয়ে এই কছাৰী কি কৰিছ তই আহিবিচোন ষ্টুডিঅ'লৈ এবাৰ বহুত দিন হ'ল লগ পোৱা নাই এনেকুৱা ধৰণৰ এটা বন্ধুত্বৰ নিচিনা